আজি মহাশিৱৰাত্ৰি ৰাতিপুৱাৰে পৰা সমূহ শিৱ মন্দিৰ থান দেৱালয়সমূহত মাংগলিক কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা পালন কৰা হয়। ব্যতিক্ৰম নহয় নলবাৰীও। নলবাৰী জিলাৰ গুৱাকুচি শিৱ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ আশীষ বিচাৰি বিশ্ব শান্তিৰ্থে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰা হয়। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত শিৱৰাত্ৰি মহোৎসৱৰ সভাপতি ধনেশ্বৰ ডেকাই জনোৱা মতে ৰাতিপুৱা ৮ বজাত উৎসৱৰ পতাকা উত্তোলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জগদীশ ডেকাই। চহিত্য অৰ্পণ কৰে নলবাৰী জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী। ইয়াৰ পিছত গছপুলি ৰোপণ, ২৭ সংখ্যক শিৱৰাত্ৰি মহোৎসৱ অনুযায়ী ২৭খন পতাকা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন আদি ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে নিশা গীতাঞ্জলি দাসৰ মৎস্যগন্ধা থিয় নাম প্ৰদৰ্শন কৰা হ'ব বুলিও অৱগত কৰায়। ২৭ সংখ্যক গুৱাকুচি ভুনুগুচি এই পবিত্ৰ শিৱ মন্দিৰ প্ৰাংগণত মহাশিৱৰাত্ৰি মহোৎসৱ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত আমি গুৰুত্বপূৰ্ণ দুটাকৈ কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰিছোঁ আৰু সমাপন কৰা আটাইলৈ মই প্ৰথমতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পদধূলিয়ে আমাৰ এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু ইয়াৰ লগে লগে আজিৰ এই মহাশিৱৰাত্ৰি মহোৎসৱৰ ২৭ সংখ্যক যি উদযাপন, এই উদযাপন উপলক্ষে আমি ২৭খন পতাকাৰে আমি আমাৰ অন্যতম এটি কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে তেখেতসকলে আহি পাইছে। খন্তেক পিছতে আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিম। আমাৰ সকলোৰে এটাই উদ্দেশ্য যে দেৱৰ দেৱ মহাদেৱ, এই মহাদেৱে আমি যদি সন্তুষ্ট কৰিব পাৰোঁ, নিশ্চয় আমি সকলো মানুহে মনে বিচৰা ধৰণে আমি ফল লাভ কৰিব পাৰোঁ। আৰু তেখেতৰ প্ৰতি এই শ্ৰদ্ধা ভক্তি জনাই আমি প্ৰত্যেক বছৰে এই শিৱ পূজাৰ দিনাখন এই পবিত্ৰ এই ভুনুগুচি গুৱাকুচি শিৱ মন্দিৰ প্ৰাংগণত আমি শিৱ পূজা উদযাপন কৰি আহিছোঁ। আৰু এই উদযাপন কৰোঁতে এই গাঁৱৰ সকলো শ্ৰেণীৰ মানুহে, ডেকা হওক, যুৱক হওক, যুৱতী হওক বা আমাৰ জ্যেষ্ঠসকলেই হওক, এই অনুষ্ঠানটি সুন্দৰভাৱে ৰূপায়ণ কৰাত তেখেতসকলৰ সহায় সহযোগিতা আমি লাভ কৰি আহিছোঁ। আৰু যিসকলে এই অনুষ্ঠানটো আদিৰে পৰা লাগি আজি এইটো আমাৰ মাজত নাই, মই তেখেতসকলকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যে তেখেতসকল আজি আমাৰ মাজত নাই যদিও আমি তেখেতসকলক এই অনুষ্ঠান জৰিয়তে আমি তেখেতসকলক মনত কৰি আহিছোঁ। গতিকে মোৰ এটাই ইচ্ছা বা এটাই সপোন, এই অনুষ্ঠানটো যেন আমি সকলোৱে লগ লাগি ইয়াক এক অধিক মাত্ৰা প্ৰদান কৰি এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পাৰোঁ। তাৰ কাৰণে এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে উৎসাহ আৰু উদ্দীপনেৰে ইতিমধ্যে পাতি আহিছোঁ। আৰু যিসকলক এই অনুষ্ঠানটোলৈ আমি নিমন্ত্ৰণ দিছোঁ, ইতিমধ্যে প্ৰত্যেক বছৰে সকলো মানুহে, সকলো আমাৰ সেই অভিজ্ঞতাই আমাৰ এই অনুষ্ঠানত পদধূলি দি আমাৰ এই অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিছে। গতিকে মই তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোৰ তৰফৰ পৰা। আৰু আজি আমাৰ বিশেষকৈ বিশেষ আকৰ্ষণ যে বৰপেটাৰ সৰুমাৰাৰ যি থিয়া নামৰ মহিলা থিয়া নামৰ দল আমি সন্ধিয়া ৬ বজাত ইয়াত উপস্থাপন কৰিম। গতিকে মই ভাবোঁ যে নামনি অসমৰ অন্যতম এটি পৰম্পৰা মহিলাৰ দ্বাৰা যি থিয়া নাম পৰিৱেশন, এই অনুষ্ঠানটোত ৰাইজে ইয়াত উপভোগ কৰিব পাব। ইতিমধ্যে আমি তেখেতসকলক নিমন্ত্ৰণ দিছোঁ। তেখেতসকলে সন্ধিয়া ৬ বজাৰ লগে লগে এই পবিত্ৰ অনুষ্ঠানত আহি উপস্থিত হ'ব। গতিকে মোৰ বিশেষ নাই, আপোনালোক আহি বা সকলোৱে আহি যি অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিলে তাৰ বাবে মই পুনৰাই কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.